हेलो एवरीवन वेलकम बैक टू माई अनदर ब्लॉग। आज হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে 3:30 হ'ল আৰু মই আছোঁ পটাপট আপোনালোকৰ ওচৰলৈ আহি লওঁ কি কৰিছোঁ কি নাই কৰা অকণমান দেখাই দিওঁ। আৰু গাটো মোৰ একেবাৰে বেয়া, চৰ্দি লাগিছে, এলাৰ্জিৰ দৰৱো খাই আছোঁ যিহেতু খুব বেছি টোপনি নিচা এটা থাকে আৰু সেইকাৰণে তেনেকৈ একো খাবলৈও মন নাযায়, বনাবলৈও মন যোৱা নাই। তথাপিতো যোৱাকালি দিনটো খুব বেছি ব্যস্ততাৰে পাৰ হ'ল। কেনেকৈনো পাৰ হ'ল অকণ তেনেকৈ মই ভিডিঅ' কৰিব পৰা নাইকিয়া, মানে ভাবাই নাই যে ব্লগ কিবা এটা দিব পাৰিম, কিন্তু অকণ যিকণ কৰি থৈছিলোঁ তাকে অকণমান আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু যদি ভাল পায় তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু যদি মোৰ চেনেলত নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেন্তে ব'লক এতিয়া আমি পটাপট ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু ইয়াত যোৱাকালি দেওবাৰৰ কথা দেই, আমাৰ যিহেতু নিমন্ত্ৰণ আছিলে, মই এজন মানুহৰ কাৰণে এয়া মাছৰ টেঙা অকণ বনাইছোঁ। আৰু মাছেই সিমানেই আছিলে দেই, বেছি নাছিলে, গতিকে অকণমান জিকা দি পেলাই পনীয়াকৈ টেঙা অকণ কৰিছোঁ, কৰ্ণফ্ল'ৰ অকণ দি দিছোঁ, হোৱাৰ পিছত নেমু অকণ চেপি দিছোঁ। আয়ো গৰমত যে এনেকুৱা টেঙা অকণ মোৰ খুবেই প্ৰিয়, আপোনালোকৰ হয়নে নহয় নাজানো, মই হ'লে পনীয়াকৈ টেঙাকণ খাই গৰমত ভাল লাগি যায়। আকৌ এজন মানুহৰ কাৰণেই মই বনাবলৈ লৈছোঁ জিকা অকণমান, সেইবোৰৰ ৰেচিপি দেখুওৱা নাই। পিঁয়াজ অকণ ভাজি পেলাই তাতে জিকাকণ বহাই দিছোঁ, জিৰা ধনিয়া অকণ দি দিছোঁ, অকণমান কম জুইত ধুনীয়াকৈ সিজাই পেলাই ভাজিখন বনাই থৈছোঁ, বাছ হৈয়ে গ'ল। আৰু যিহেতু অকণ পিছত ওলায়ে যাম বোলো, ভালকৈ গেছ চেছবোৰ চাফা কৰি লওঁ, সদায় কৰোঁ আকৌ দেই, মিছা নকওঁ। কিন্তু ক'ৰবালৈ যাবলগীয়া থাকিলে মানে কি হয়, ভাত খোৱাৰ নিমন্ত্ৰণ থাকিলে মানে অন্য কাম বহুত কমি যায় যে, গতিকে আৰু অকণ বেছি ভালকৈ চাফা কৰি ল'ব পাৰি, হয়নে নহয় বাৰু কওকচোন। তাৰপিছতে ভাবিলোঁ এইখিনি সময় বহুতো আছে, গতিকে এওঁৰ লগত কথা পাতিলোঁ যে আমাৰ ওচৰতে এগৰাকী মামী ঢুকাইছে সম্বন্ধীয়, গতিকে তেখেতৰ মাত লগাই আহোঁ। আৰু যোৱাকালি 5 দিনেই হ'ল যিহেতু, আৰু দেওবাৰ থাকিলে এনেকৈ মানে যাবলৈ খুব সুবিধা হয়। এয়া এওঁৰ লগত ওলাই আহিলোঁ, মই আৰু এওঁ গৈ পেলাই বোলো তাতো মাতটো লগাই আহোঁ। আৰু তাতেই পাই গ'লোঁ মোৰ তেজপুৰৰ দাদা বৌ ননদ, ইহঁতক লগ পাই গ'লোঁ। আৰু সিহঁতো আমাৰ ঘৰলৈ আহিলে, আৰু মোৰতো কালি নিৰামিষ আছিলে, গতিকে অকণমান সিহঁতে নাখাওঁ কৈছিলে, তথাপিতো সিহঁতক অকণমান নিৰামিষ ভাত খুৱাই দিলোঁ। তাৰপাছতে ওলালোঁ এয়া ননদৰ ঘৰলৈ। তাইৰ ঘৰলৈ যাওঁতে দেৰিয়ে হৈ গ'লগৈ। তাৰপাছতে গৈ পেলাই তাইৰ ঘৰত কিনো কৰিলোঁ অকণমান দেখাই দিওঁ ব'লক। বিশেষ ভিডিঅ' কৰা নাছিলোঁ, এয়া লিফ্টেৰে উঠি গ'লোঁ, 4th ফ্ল'ৰত থাকে তাই। তাৰপাছতে তাইৰ ওচৰ পালোঁগৈ, আৰু আছিলে মোৰ দাদা বৌহঁতো বহি আছিলে, তাহাঁতকো ভাত খাব মাতিছিলে। এয়া সকলো বহি আছিলে আৰু ধুনীয়াকৈ টেবুল ৰেডি কৰি থৈছিলে, তাই বিবিধ বস্তু বনাইছিলে, কিন্তু খাই আছিলে যিহেতু সকলোৱে, গতিকে মই সকলো বস্তু ভিডিঅ' ভালকৈ নকৰিলোঁ। আৰু ৰাস্তাত আহি থাকোঁতে আবেলি সময়ত দাদা এজনে ফোন কৰিলে যে বোৱাৰীলৈ আহি আছোঁ, এগ মালাই বনালোঁ, এটা এয়া পটলৰ এটা দম বনালোঁ, আৰু এটা কাষ্টাৰ্ডৰ ডেজাৰ্ট এটা বনালোঁ, আৰু এইফালে বনালোঁ লুচি। আহি পেলাই পটাপট যা আৰু মই ধুনীয়াকৈ এইখিনি কৰি ল'লোঁ। তাৰপাছতে আলহী অহালৈ একদম উৎকণ্ঠাৰে ৰৈ থাকিলোঁ, কিন্তু কি হ'ব, ভালকৈ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। অকণমান ফটো উঠোৱা আছিলে, সেইখনকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। খোৱা বোৱাৰ সময়ত ভিডিঅ' কৰাই নহয়, আৰু আজিৰ থালিখন অকণমান শ্বেয়াৰ কৰিছোঁ। তেন্তে আজিলৈ আহোঁ।